হেল্ল', আজি হ'ল 23 জানুৱাৰী 2026। আজি এটা বিশেষ দিন। আজি মোৰ বন্ধু, আমি কলেজীয়া বন্ধু, সাংগঠনিকো বন্ধু। আমি একেলগে আছোঁ কিছুমান কামত। তো আমি এতিয়া গৈ আছোঁ ধৃতিময় ৰায়চৌধুৰীৰ বিয়ালৈ। আমি আছোঁ ইয়াতে বন্ধু, কিন্তু সি পূৰ্বতে আমাৰ নাই সিটো আমাৰ কলেজীয়া দিনৰ পৰাই বন্ধু। তাৰ লগত আমি তাৰ লগত বহুত কাহিনী আছে, এইবিলাক কোনো কম। তো এতিয়া আমি বাৰু আজি আমাৰ বিশেষ কথা হ'ল বিয়া। ঠিক আছে, তেল অলপ ভৰাই লোৱা ভাল। তো আমি আজিতো বাৰু বিশেষ দিন, যিহেতু ধৃতিময়ৰ বিয়া, তো সেইটো তাৰ বিষয়ে আমি কি কৰিম কি নকৰিম আজি। এতিয়াতো ৰাতিপুৱা বাজিল প্ৰায় 11টা, 11:30 বাজিল। তো এতিয়া আমি গৈ আছোঁ ধৃতিময়ৰ বিয়ালৈকে। নিমখখিনি আমি লৈছোঁ। নিমখটো লৈছোঁ, 25 কিলো নিমখ লৈছোঁ। তাকে হিৰকলো নামি যোৱা দাঙি দিয়া নাই, নিদিয়ে। সি বোলে কৈছে না বিয়া খাবহে আহিছোঁ, বিয়াত কাম কৰিব অহা নাই। আজিকালি ডেকা ল'ৰা দেখিছে নে, এই সুঠাম চেহেৰা কিন্তু তাৰ, কিন্তু সি কাম নকৰে আজিকালি। তেনেকুৱা। বাকী হিৰক কোৱা, বিয়াত আজি তোমাৰ পৰা মানে তোমাৰ কি আশা ধৰা, আজি বিয়াত কি হ'ব, কেনেকুৱা হ'ব? সি আমাৰ বাল্যকালৰে বন্ধু। 2004ৰ পৰা আমি একেলগে হোষ্টেলত ডাঙৰ হোৱা। আজি তাৰ বিয়াই পালে আৰু শুভেচ্ছা থাকিল। তুমি ইম'চনেল নহবা, এইটো ধৰা এটা ইম'চনেল মমেণ্ট হয়, কাৰণ তুমি আজি তোমাৰ এজন বন্ধুক ফেয়াৰৱেল দিয়াৰ নিচিনা কথা। কাৰণ তুমিতো এটা টাইমত ৰুমিও আছিলা তাৰ। আমিতো গুৱাহাটীতো ৰুমমেট আছিলোঁ, হোষ্টেলততো আছিলোৱে বাৰু 5 বছৰ একেলগে। তাৰপিছত এতিয়া ময়ে আৰু বাকী আছোঁ আৰু আজি যিহেতু ধৰা আজি তোমাৰ ছিংগল ফ্ৰেণ্ড হিচাপত লাষ্ট ডে তোমাৰ আজি তাৰ লগত। তাৰ কিবা এনেকুৱা এটা কথা কোৱা যিটো আমাৰ ধৰা আমাৰ ৰাইজে নাজানে বা আমিও নাজানো। এনেকুৱা এটা কথা কোৱা, কিবা এটা বিশেষ কথা এটা। ই আৰু তোমাৰ দেখাই আৰু বহিল দিব বুজে, কিন্তু জানাকেইটাই জানে আৰু মানে ই অলপমান ফেক দেখায় নেকি? তাৰ পাকঘৰ এখন বস্তা এখন আছে, বস্তাখন কেতিয়াবা বহুত মনত পৰে। তাক সুধিব লাগিব কথাটো, ৰাইজে সুধিব লাগিব, আমি মানে বস্তাখন কি মিনিং কি সেইটো বস্তু বুজিলে। তোৰ দাইদে বহুত কলেজৰ, তই স্কুলৰ পৰা পাইছ ন? স্কুলৰ পাইছ। তই জানবি কোন জানবিত আছিলে? ৰঙীয়া জানবি। তেতিয়া মানে ই হাই ছেকেণ্ডাৰী বৰ্ডে পাইছ? 11 দিছে। তো তাক তেতিয়া পালি, তাৰপিছত মাজে মাজে গেপো গ'ল, নাপালিও। তাক ধৰ তই যেতিয়া তইতো ৰুমি আজি কিমান 3 মাহমান হ'ল না? লাষ্ট ফেব্ৰুৱাৰী মানে প্ৰায় এবাউট টু 1 ইয়াৰ না? তো 1 বছৰ হোৱালৈকে তই এটা বেলেগ ৰূপ দেখা পালিয়ে। তাৰ আগত তই তাক কি বুলি ভাবছিলি? মানে তোৰ মানে আমি ফিল্টাৰ এটা লগাও, তোৰ বুলি ভাবছিলি? তো আমি এতিয়া তেল ভৰালোঁ, এতিয়া আমি ডাইৰেক্ট ধৃতিময়ৰ ঘৰলৈকে যাম। তাত আমি তাৰ আজি আমাৰ যিটো অসমীয়া নিয়মত শ্ৰাদ্ধ কিবা নিয়ম চলি থাকে, চলিব। পানী উঠাব, দেন দৰা ধুৱাব, আমি দৰাক ধুৱাম, দৰাক জোকাম, আমি তাক আমি কাহিনী ক'ম তাৰ আগৰ এইবিলাক। তো তেনেকৈ যাব আৰু। বস্তাখন মনত পেলাই দিব লাগিব ন। তাৰ বস্তা এখন কাই আছিলে মানে এখন পুৰণা ৰুমৰ পাকঘৰত এখন একদম জঘন্য বস্তা এখন আছিল, যিখন ভৰি মোচা। সেইখন অকল আমি বুজি পাওঁ, বাকীবিলাকে বুজি নাপাব। তাত এইটো তিহুৰ মাল। আগতে তকতে তিহুৰ গোহাই কিবা দেখা নাই, ডাইলগ এটা আছে, এইটো কৈ দে এবাৰ ডাইলগটো। এইটো ভাল লাগে না, সৰু সৰু ছোৱালী ল'ৰা ছোৱালী। আমি এই ধৃতিময়ৰ গাঁও পালোঁ দেই। আমি এতিয়া গাড়ী পাৰ্ক কৰিলোঁ, এই ইয়াতে গাড়ী দিছে আমাৰ। গাড়ী পাৰ্ক কৰিলোঁ চৌধুৰী তাৰ ঘৰৰ ওচৰত। আমি তাৰ পৰিৱেশ দেখাম দে আপোনালোকক। এইখন কি কাৰণত লৈছা? এইখন মোৰ বিয়াৰ চিন, মই যে বিয়া পাতিলোঁ। নাই, এইখনত তোৰ কিবা মাহাত্ম্য এটা আছে। কি ভাবি তই? এইখন এটা জ্যোতিৰূপাৰ ফটোখন ধ্যানত বহিলি দেখা পাবি। তই ভালকে এটা ধ্যানত বহিলি জ্যোতিৰূপাৰ ফটোখন দেখা পাবি, কইনাৰ ফটোখন। বিয়া পতাৰ পিছৰ পৰা বিয়া পতা শুন বিয়া পতাৰ পিছৰ পৰা চকু পিছু তিৰি মুখে দেখা পাব। নতুন কথা নহয়। দিয়া ঠিক আছে। এই 3টা মানুহ আছে, এইটো হ'ল ৰুমিৰ সন্মিলন হৈছে। এনে ৰুমি আছিল দুটা আছিল, এতিয়া ধৰ ই যাব বেলেগকে। তো ৰুমিৰ ফিল্ডবিলাক কথা পাতি ব্লগ চলি আছে দেই। আমাৰ ৰুমমেটৰ চবৰে এটা এটা বিয়া হৈ চবত লৈ গৈছে, সেই একেলগে মোৰ লগত
নেক্সট ইয়াৰ ইয়াৰ যদি ইয়াৰ হ'ব এই কোনোবা এটা দুটা কথা হ'ব নাই নাই, ইয়াৰ আগত হ'বই লাগিব। জলত গংগা নাচিছে, জলত গংগা নাচিছে, গংগাৰে মহিমা পলচিতে বিয়পি বিয়পি মৰমে মোক ললেহি সাৱতি তোমাকে সোণ উচপি উচপি মৰমে মোৰ পালেহি তোমাকে বিচাৰি শুন প্ৰতিটো সাহে কলে তুমিয়ে বুকুৰে